এজোপা গছ বাৰী চুকত পৰি থাকে, তাৰ কোনো আদৰ নাই। এটা সময়ত কিন্তু কি ধুনীয়াই ফল দিয়ে খাবৰ কাৰণে বা বেচিবৰ কাৰণে। কিছুমান মানুহেতো তেনেকৈ বেচি কুচি মানে ঘৰখন ধুনীয়াকৈ চলাই যায়, কিন্তু কিছুমানে খাবৰ জোখতহে পাৰি লয়। আমাৰো তেনেকৈ বাৰী চুকত এজোপা গছ পৰি আছিলে। ডাল এটা পৰি থাকিলেও তাৰ পৰা ধুনীয়াকৈ গছ হয়। ইমান যত্ন কৰিব নালাগে, কিছুমানে বহুত যত্ন কৰে। আমাৰ কিন্তু ইয়াত যত্ন কৰাৰ ইমান কথা নাই। এজোপা গছত ইমানখিনি ওলালে, তাৰে অকণ খাওঁ আৰু অকণ কি কৰোঁ চাই লওঁ বাৰু। কিন্তু দেখি বৰ ধুনীয়া লাগিল আৰু ৰাতিপুৱাই কামখিনি হাতত ধৰিলোঁ যেতিয়া, শেষ নোহোৱালৈকেতো কৰিবই লাগিব। তাৰ পাছত আহিলোঁ, সেয়াতো চিনি পাইছেই চাগে, কাৰণ অন্যৰ বাৰী চুকত পৰি থাকে। আমাৰ আকৌ ৰুইহে লৈছোঁ ধুনীয়াকৈ, কাৰণ ছাগলী তাগলীয়ে খাই দিয়ে। সেইকাৰণে আনি ল'লোঁ, ধুনীয়াকৈ ধুই মেলি লৈ এতিয়া এইখিনিক বনাবৰ কাৰণে যোগাৰ কৰি লৈছোঁ। সকলোৱে ভাল নাপায়, মই কিন্তু ভালেই পাওঁ, কাৰণ খাব লাগে। কিছুমান মানুহে চিনিয়ে নাপায়। মই এইবিলাক কাম কৰি ভালেই পাওঁ। কিন্তু বাৰী চুকৰ কাম যেতিয়া ইমান ধুনীয়াকৈ হৈ গৈছিলে, অলপখিনি জেগা চাফ চিকুণ কৰি দিলোঁ আৰু অলপখিনি বিচাৰি আনিলোঁ। তাৰ পাছতে আহিলোঁ, এয়া দেখিছেনে, এইডাল ড্ৰাম বাৰু মই ধুবলগীয়া হৈছে। একদম যদিও আমাৰ পানী বহুত চাফা, কিন্তু বালি অকণমান অকণমান আহে পাইপত। সেই বুলি আজি ড্ৰামটো ধুই লওঁ বুলি ভাবিলোঁ। আৰু এয়া দেখিছেনে, ড্ৰামটো থোৱা জেগাখিনি কিমান বালি তলত জমা হৈ যায়, আৰু ড্ৰামটোৰ ভিতৰতো হৈ যায়। বেছি নহয়, তথাপিও মাজে মাজে মই ধুই থাকোঁ। আৰু এইখিনিতো আছেই, এইখিনি কাম কৰি লওঁ। আৰু এয়া ছিঙি আনি থোৱা বিলাহী গুটি অৱস্থা চাওকচোন। বজাৰৰ কেইটা টিৰ বিৰাই থাকে মুখা মুখা, আৰু ঘৰৰ ফপৰীয়া কেইটা এইকেইটাও ছিঙি যা যোগাৰ কৰি ল'লোঁ। তাৰ পাছত আহিলোঁ কুকাৰৰ হুইচেলৰ ওচৰলৈ। আৰু ইফালে দোকানৰ কাৰণে মই পকৰি ঘুগুনি ঘৰতে অলপ চলপ যোগাৰ কৰি লৈছোঁ। ৰাতিপুৱা উঠাৰ পৰা বুলি হাত দুখনৰ ৰক্ষা নাই। ইটো কৰাৰ পাছত সিটো কৰোঁ, সিটো কৰাৰ পাছত সিটো কৰোঁ। এইকেইটা বনাই কৰি লৈ আৰুনো কিমান কাম, কি ক'ম। ইফালে এয়া ঘুগুনি বনোৱাত লাগি আছোঁ, সিফালে সেয়া অলপখিনি সিজাই লৈছোঁ, আৰু এইফালে এয়া বনাই আছোঁ। অলপ চলপ বনাই লৈ যাওঁ, অলপ চলপ বনাবও লাগে। কি কৰিম, উপায়তো নাই, কৰিবতো লাগিবই। কিন্তু কৰি ভাল পাওঁ, মই বহুত কৰি ভাল পাওঁ এইবিলাক কাম। নিজে উলিয়াই লৈছোঁ, মোক কোনো জোৰ কৰা নাই। কৰি ভাল পাওঁ কাৰণেই লৈ লৈছোঁ কৰিবলৈ। আপোনালোকে মোৰ ভিডিঅ' চাই কেনেকুৱা পাইছে জনাবচোন। এইখিনি ধুনীয়াকৈ বনাই কৰি লৈ এতিয়া দোকানলৈ বুলি ওলাইছোঁ। আৰু ভিডিঅ'টো আজি ইমানতে ৰাখিছোঁ, আহোঁ।